মাছৰ ব্যৱসায়ী বুলি ক'লে আচলতে নামনি অসম আৰু নামনি অসমৰ বিশেষকৈ বৰপেটা ক'বলৈ গ'লে বৰপেটাত যি মাছৰ ব্যৱসায়ীৰ হিচাপত এতিয়া বিখ্যাত হৈ পৰিছে আৰু লাভৱান হৈছে। মাছৰ ব্যৱসায় কৰি বৰপেটাৰ ব্যৱসায়ীসকল বিশেষকৈ লাভৱান হৈছে। আৰু মোৰ লগত আছে আতিকুৰ ৰহমান। হয়, নমস্কাৰ। আতিকুৰ ৰহমান। আপোনাৰ লগত কিছু কথা পাতিম। আপুনি কেতিয়াৰ পৰা এই মৎস্য ব্যৱসায়ীৰ লগত জড়িত? মই প্ৰথম অৱস্থাত মই গুৱাহাটীত বেপাৰ কৰিছিলোঁ। তেতিয়া আপোনাৰ ক'ভিডৰ আমাৰ এই প্ৰব্লেমটো হ'ল, এতিয়া ঘৰতে থাকিব লগা হ'ল। মই ভাবিলোঁ কি ঘৰত থাকিলেতো বহি থাকিলে নহ'বতো, গতিকে কিবা এটা কৰি চলিব লাগিব। পিছত মোৰ মাটি আছিল 15 বিঘা, 15 বিঘাটো মই ফিচাৰী দিলোঁ। ফিচাৰী দি কিনে আজি মোটামুটি 4-5 বছৰ ধৰি মই এই ফাৰ্মখন কৰি আছোঁ। এতিয়া আপুনি কিমান বিঘাত কৰি আছে? এতিয়া মই আপোনাৰ 30ৰ পৰা 35 বিঘা এৰিয়াত মই ফাৰ্মিং কৰি আছোঁ। অকল নিজৰে মাটি নে আৰু বেলেগৰ এনেকুৱা লিজতো লোৱা হয়? আপুনি লিজতো লৈছে? তাৰমানে মই 15 বিঘা মোৰ নিজৰ মাটি মোৰ ফিচাৰী দিছোঁ, আৰু আশে পাশে যিবোৰ ফিচাৰী আছে সেইবোৰ ফিচাৰী মই লিজত লওঁ। কি মাছ আপুনি ইয়াত? মই বিশেষকৈ আপোনাৰ ভকুৱা, ৰৌ, আপোনাৰ চিলভাৰ, এইপিনে আপোনাৰ এইটো কুইৰা বুলি কয়, বাটা, গ্লাছ কাট, এইবোৰ ফাৰ্মিং কৰি আছোঁ। আৰু বছৰত কিমান মান টকাৰ ব্যৱসায় হয়? এনে বছৰত মোৰ আপোনাৰ সম্পূৰ্ণ খৰচা হিচাপ ধৰিব লাগিলে আপোনাৰ 15-20 লাখ টকা এই ব্যৱসায়খনত খাটিব লগা হৈ যায়। লাভৱান হ'ব পাৰিছেনে? লাভৱান 2 বছৰ ধৰি মই লাভৱানৰ মুখ দেখা পোৱা নাছিলোঁ। এই 2 বছৰে মোৰ তাৰমানে পানী মাছটো নিব পৰা নাই। এই 2 বছৰত অলপ লাভৱান মুখ দেখিছোঁ আৰু চলিব পাৰিছোঁ ভালদৰে, আৰু লাভৱান হ'ম বুলি এটা মোৰ আশা বিশ্বাস আছে। দেখা গৈছে যে নামনি অসমত বিশেষকৈ বৰপেটাত বেছিভাগে মৎস্য ব্যৱসায় কৰে। সেই ক্ষেত্ৰত কি ক'ব? সেই ক্ষেত্ৰত আমাৰ ব্যৱসায় বৰপেটাৰ মানুহখিনি যিখিনি মাছৰ ব্যৱসায় কৰি আছে, বেয়া নহয়, গোটেই ভাল হয়। আৰু লগতে আমি মাছবোৰ আমি সঠিক খাদ্য আমি দি কিনে মাছখিনি তৈয়াৰ কৰোঁ, যাৰ ফলত নেকি আমাৰ কিছুমান দূৰৰ জেগাত আমাৰ মাছৰ ডিমাণ্ডটো বেছি থাকে। আমি অন্যৰ দৰে কেমিকেল দানা বা এনেকুৱা দোকানত কিনিব পৰা সেই দানা আমি নুখুৱাওঁ। কেমিকেলৰ কথা কৈছে, এই কথাতে মই ক'ব বিচাৰিছোঁ যে আমি দেখা পাওঁ যে বেংগলৰ পৰা যিখিনি মাছ আহে, মাছখিনিৰ দাম কম, আৰু আমাৰ যিটো লোকেল ব্যৱসায়ৰ যি ফিচাৰীৰ মাছৰ দাম মানে বেছি হয়। কি কাৰণে এই কথা? এইটো মানে মই ভাবিছিলোঁ, কিন্তু মই যেতিয়া দূৰত মাছ লৈ যাওঁ, গুৱাহাটীত মাছ লৈ গ'লে মই কেতিয়াবা সুধোঁ, আমাৰ তাৰমানে যিবোৰ সৰু সুৰা মাছ থাকে কিছুমান, বাটা, ভকুৱা, এইবোৰ মাছ নিলে আমি ৰেটটো বেছি পাওঁ। তেতিয়া মই সিহঁতক সুধোঁ, আপোনালোকৰ মাছটোৰ দাম কিয় ইমান কম হয়? 2 কেজি ওজনৰ ৰৌবিলাক গুৱাহাটীত আপুনি 150-120 টকাত কিনিব পাব। কিন্তু সিহঁতে কি হয়, আপোনাৰ অকল দোকানৰ দানাত ভিত্তি কৰিহে মাছ পালন কৰে। সিহঁতে কিছুমান কি আছে, আপোনাৰ নিজে যত্ন নকৰে। নিজেদি ঘৰত দি আপোনাৰ ঘৰুৱা খাদ্যটো তৈয়াৰ কৰি খোৱালে মাছৰ কাৰণেও ভাল, এইটো আমাৰ মানুহৰ কাৰণেও ভাল, আৰু সেই মাছটো খালে আপুনি সোৱাদ পাব। সেইকাৰণত আমাৰ মাছটোৰ আপোনাৰ ডিমাণ্ডটো বেছি থাকে। আৰু কেমিকেলত আপোনাৰ কি হয়, আজিকালি মই গৈছোঁ কেমিকেলত, যি আপোনাৰ আমিনগুড আছে, আপোনাৰ আমিনগুড গৈ কিনে দানা, মইতো সকলোৱে কিছুমান দানা এইটো ইউজ কৰে। মই ভাবোঁ কি এবাৰ কোম্পানীত গৈ কিনে চাই আহোঁ মই কেনেকুৱা দানা বনায়। সিহঁতে গৈ দেখিলোঁ ড্ৰামক কেমিকেল, অৰ্থাৎ দানাটোৰ এটা নামহে, কিন্তু আপোনাৰ কেমিকেলেদি সিহঁতে সাৰতকৈ 2 গুণ কেমিকেল মাৰি কিনে পঠাই দিব, যাৰ ফলত নেকি ফিচাৰীৱালা সেইটোৰ এটা প্ৰডাকশ্যনটো অলপ ভাল পায় বিনিময়ত সেই দানাটো খুৱাই কিনে আপোনাৰ প্ৰডাকশ্যন কৰি মাৰ্কেটত লাভৱান হয়। কিন্তু সেইটো মাছৰ কিন্তু কোনো ধৰণৰ ভেলু বেছি নাথাকে। আজিকালি অৱশ্যে মানুহবিলাক বুজি পোৱা হৈছে, গুণাগুণো নাথাকে, গুণাগুণ নাথাকে আপোনাৰ। আপুনি সেইটো মাছ জিন্দাতে আপুনি লাৰি চাব, আপোনাৰ বহুত গুণে ঢিলা পাব, আৰু আমাৰ মাছটো আপুনি টাইট পাব। আপুনি আপোনাৰ নদীৰ মাছৰ নিচিনাই হয় প্ৰায়। হয়, আমি যিহেতু নিজে বনাই 4-5 বিধ ঘৰুৱা সামগ্ৰীৰে আমি দানাটো বনাই কিনে আমি পুখুৰীত ঢালোঁ। নদীত যিটো মাছ পায় ঠিক তেনেধৰণে আমাৰ ফিচাৰীৰ মাছটো তেনেকুৱাই হয়। আমাৰ তেনেকুৱাই প্ৰায়। এতিয়া মই ফিছ ফাৰ্মিং কৰিছোঁ, এইপিনে মই পুখুৰী ৰাখিছোঁ, কেতিয়াবা ইয়াৰ মাছটো মই তাতে পেলাই দিওঁ। কিন্তু সিহঁতৰ আমাৰ কেমিকেল খোৱা দানাটোৰ মাছটো আপুনি বাহিৰত পেলাব নোৱাৰে, সেইটো মৰি থাকিব। এই যে আপুনি পোনাবিলাক নিজে তৈয়াৰ কৰে নে আনে বেলেগৰ পৰা? মই প্ৰথম অৱস্থাত মই পোনাটো বেলেগৰ পৰা আনিছিলোঁ। শেষত গম পালোঁ পোনাটোতে কিছুমান আপোনাৰ ডুপ্লিকেট হয়। সিহঁতে কি কৰে, যাতা সৰু সুৰা মাছৰ পোনাবিলাক সিহঁতে দি কিনে আমাক পঠাই দিয়ে, তেতিয়া আমাৰ মাছটো গ্ৰ'থটো কম হয় ইয়াত। তাৰপিছত কি কৰিলোঁ, মই স্পনটো কিনি আনো, ডিমাটো কিনি আনি মই নিজে ফাৰ্মিং কৰোঁ, যিহেতু মোক নিজৰ পোনা লাগে। তেতিয়া সেইটো ভালদৰে মই সম্পূৰ্ণভাৱে সিহঁতক কি কৰোঁ, আপোনাৰ সঠিক পৰিচৰ্যা কৰি কিনে ডাঙৰ দীঘল কৰি সেইটো পোনা নিজে পালন কৰিব পাৰিলে লাভ হয়। আচলতে ফিচাৰী ব্যৱসায়ে এজনে কৰিব লগা গোটেইখিনি আপুনি কৰিব পৰা হৈছে। বৰ্তমান মোৰ পোনা কিনিব নালাগে, মোৰ পোনা যাবহে এতিয়া। ইয়াৰ পৰা গৈ থাকে আমাৰ গাঁৱৰ ওচৰতে, আৰু যোৱাবাৰ মই আপোনাৰ বাংলাদেশলৈকে মোৰ পোনা পঠাই দিছোঁ।
বজাৰখন বহুত ডাঙৰ বজাৰ অসমত আচলতে যিখিনি চাহিদা আছে মাছৰ সেই চাহিদাখিনি কিন্তু এতিয়াও পূৰণ কৰাব আমাৰ অসমৰ মাছেদি আপোনাৰ তাৰে আপোনাৰ ক'ব গ'লে আপোনাৰ 10%ৰ আপোনাৰ 3% মানে হয় চাহিদা, বাকীখিনি আপোনাৰ বাহিৰৰ পৰা আহে। হয়, বাহিৰৰ পৰা যদি মাছ নাহিলেহেঁতেন আমি বহুত গুণে লাভৱান হ'লোহেঁতেন। আমাৰ মাছখিনি যিহেতু মাৰ্কেটত আপোনাৰ নাটনি হৈ যাব, তেতিয়া আমাৰ কাষ্টমাৰ বাঢ়ি যাব, দামটোও বাঢ়ি যাব। কিন্তু বাহিৰৰ পৰা আহে মাছখিনি, যাৰ ফলত আমি কমত পায় আমাত কৰি। ফিচাৰী বিভাগ এটা আছে, বিভাগে কেনেধৰণে সহায় কৰিছে আপোনাক? বিভাগে আপোনাৰ মই 2 বছৰ হ'ল বিভাগৰ লগত জড়িত হ'ব, সিহঁতৰ পৰা ভাল পৰামৰ্শ পাই আছোঁ। মাজতে সিহঁতৰ লোনৰ আশত গ'লোঁ, যোৱাৰ পিছত সিহঁতৰ পৰা লিংক কৰি কিনে বেংকত থৈ দি মই 1 লাখমান টকা লোন দিম বুলি কৈছিলে। বেংকৰ আমাৰ আৰু এইপিনে আৰু ভালদৰে এক্সেপ্ট নকৰে মেনেজাৰে, নকৰাৰ বিনিময়ত মই 50,000 টকা আনি কিনে মই যোৱাই নাই। আচলতে আপোনাক যদি কিছু লোন দিয়া হয় তেনেহ'লে আপুনি নিশ্চয় ব্যৱসায়খন বৃদ্ধি কৰিব আৰু মই বহলা কৰি কিনে মোৰ লগৰ পাৰ্টনাৰ বা 4জন আৰু 10জন এটা কৰ্মস্থাপন দিব পাৰিলোহেঁতেন। আপোনাৰ লগত বহু আচলতে ফেমিলিও জড়িত হৈ আছে নিশ্চয়কৈ। হয় হয়, নিশ্চয়কৈ মোৰ লগত বহুত আছে, মোটামুটি আপোনাৰ 15-20 জন মোৰ লগত জড়িত থাকে ইয়াতে। নিশ্চয়কৈ তেখেতে ক'লে গোটেই কথাখিনি আমি যিটো আচলতে বৰপেটাৰ পৰা যিটো ব্যৱসায় চলি আছে মৎস্য ব্যৱসায়, এইটো আৰু উন্নত হ'ব। কাৰণ অসমৰ যি চাহিদা, মাছৰ যিটো চাহিদা, আচলতে মাছৰ চাহিদাটো পূৰণ কৰিব পৰা নাই। এতিয়াও বাহিৰৰ পৰা মাছ আহি আছে আৰু বাহিৰত দেখা গৈছে যে বেংগলৰ পৰা অহা মাছৰ মূল্য কম। আৰু সেই মূল্য কি কাৰণে কম সেয়াও তেওঁ সবিশেষ ক'লে যে তেওঁলোকে অকল যি আৰ্টিফিচিয়েল যিখিনি দানা থাকে সেই দানাখিনিয়ে খুৱায়। আৰু আমাৰ যি মৎস্য ব্যৱসায়ীসকল আছে তেওঁলোকে আমাৰ যি ঘৰুৱাভাৱে কিছুমান খাদ্য তৈয়াৰ কৰে, সেই খাদ্যৰ দ্বাৰা মাছবিলাকক খোৱা হয় আৰু যাৰ কাৰণে মাছবিলাক সোৱাদ হয় আৰু মাছবিলাক ইয়াৰ যি ডিমাণ্ড বা মূল্য, সেইকাৰণে মূল্যটো আচলতে বেছি পায় আৰু বহুত তাজা বুলি কৈছে যে তেওঁ সেই মাছবোৰ ঢিলা আৰু আমাৰ যি মৎস্য ব্যৱসায়ী যি মাছ ইয়াত উৎপাদন কৰি আছে সেই মাছসমূহ মানে টাইট বুলি কৈছে যে সেইকাৰণে অতি সোৱাদ হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।